আমার অসম প্রদেশ কংগ্রেস কমিটির মাননীয় সভাপতি গৌরব গগৈ সাহেবৰ নির্দেশ মর্মে কোকরাঝার জিলা কংগ্রেস কমিটি ফালৰ পৰা আমি ৫ নম্বৰ পৰ্বতজোৰা বিধানসভা সমষ্টি শ্ৰীৰামপুৰ ব্লকৰ ফাইলাগুৰি মণ্ডলত আহি পাইছো। আমি LED ভ্যান লৈ পেলাই এই LED ভ্যানখনৰ ভিডিঅ' ক্লিপটো বজাই দিলে তৃণমূল পৰ্যায়ৰ সাধাৰণ ৰাইজে চাই পেলাই গম পায় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত ৫ বছৰত কি দুৰ্নীতি কৰিলে। এই দুৰ্নীতিসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতৰ অন্যায় অত্যাচাৰ যি শাসন কৰিলে তাৰ পৰা সাধাৰণ ৰাইজ পৰিত্ৰাণ পাবলৈ এতিয়া উপযুক্ত সময়। সেইকাৰণে কৈছে সময় পৰিৱৰ্তনৰ সময়মতে যদি আমি কোনো কাম কৰিব নোৱাৰো তেতিয়াহ'লে ফলপ্ৰসূ নহয়। সময়মতে কঠীয়া সিঁচিব লাগে, তেতিয়াহে আমাৰ ফচল হ'ব। সময় পাৰ হৈ গ'লেতো নহ'ব। কিন্তু এইটো সময়ত সাধাৰণ ৰাইজ সজাগ হৈ যদি বিজেপি চৰকাৰত উৎখাত কৰিব বিচাৰিছে তেনেহ'লে এই সময়ত সকলোৱে ঐক্যবদ্ধ হয় আগন্তুক যিটো আমাৰ বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত হাতৰ ছবিত ভোট দি কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত কৰিব লাগিব। আৰু এই কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত গোটেই অসমত গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব। আগটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৎখাত হ'ব। পৰ্বতজোৰা বিধানসভা সমষ্টিৰ পৰা 12জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। তাৰ ভিতৰত দলে এইবাৰ যিটো প্ৰিয়ংকা গান্ধীজী মেমে যিটো দায়িত্ব লৈছে ইয়াত কোনো খেলিমেলি হোৱাৰ সম্ভাৱনা নাই। পুংখানুপুংখৰূপে অবজাৰভাৰ দিছে, সাৰ্ভেয়াৰ দিছে, নিজে আহি ব্লক কমিটিৰ সভাপতিৰ লগত গুৱাহাটীত কথা পাতিছে। যিসকল সঁচা সত্য নিষ্ঠা সমাজ সেৱক বিগত দিনত কংগ্ৰেছ কৰি আহিছে সেইসকলৰ পৰা প্ৰাৰ্থিত্ব পাব। 12জনৰ ভিতৰত মই সৰ্বপ্ৰথম মই যিখিনি দলৰ কাৰণে সেৱা আগবঢ়াই আহিছো, মিথিয়াছ টুডু ছাৰৰ সময়ৰ পৰা মই যুৱ কংগ্ৰেছ কৰিছিলো, মই সভাপতি আছিলো ব্লকৰ, জিলাৰ মই সাধাৰণ সম্পাদক আছিলো। তাৰপিছত আমাৰ পেৰেণ্ট বডিত মই হাতীদিৰা ব্লক কংগ্ৰেছৰ সভাপতি আছিলো। কোকৰাঝাৰ জিলা কংগ্ৰেছৰ আমি অৰ্গেনাইজিং সেক্ৰেটাৰী জেনেৰেল সেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্ট আহি পাইছো মাত্ৰ। মই নুৰ আলম শেখ, মোৰ ঘৰ শ্ৰীৰামপুৰত, মোৰ জন্মগাঁও শিমলটাপু, মোৰ বিজনেছ প্লেচ শিমলটাপু, জিলা কোকৰাঝাৰ আৰু পৰ্বতজোৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আমি কংগ্ৰেছ দলৰ পৰা যিখিনি প্ৰচাৰ চলি আছে আমাৰ মাজতো আহিছে ফাইলাগুৰি 2 নম্বৰ ফাইলাগুৰি বজাৰত। আমি খুবেই আনন্দিত আৰু কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলক মই স্বাগতম জনাইছো। আজি অসমৰ যিখিনি সমস্যা লৈ আমি নিৰ্বাচনৰ প্ৰচাৰৰ পৰা আজি প্ৰচাৰ অভিযান চলি আছে আৰু চৰকাৰৰ বিৰুদ্ধে যিখিনি আলাপ আলোচনা বা প্ৰচাৰৰ নিৰ্বাচনৰ বাবে চলি আছে, এইটো খুবেই মই আনন্দিত যে বিজেপি চৰকাৰৰ বিৰুদ্ধে যি কংগ্ৰেছ আমাৰ দলৰ পৰা প্ৰাৰ্থী হ'ব। আৰু আমি আশা কৰোঁ আগন্তুক নিৰ্বাচনৰ বাবে চবে নাগৰিক কংগ্ৰেছ দলক ভোট দিবলৈ মই আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।